সামান্য চাউল মুঠিনো বাৰু মই তোমাক কোনহতে অৰ্পণ কৰোঁ কৃষ্ণ। সেয়েহে চাউল মুঠি দিবলৈ মোৰ মনত দ্বিধাভাৱ জন্মিছিল। কথা তুমি সামান্য বুলি ভবাই চাউল মুঠি মোৰ বাবে মহামূল্যৱান ৰত্নপতি আনন্দিত পলাশী গৰাকপতি বন্ধুত্বৰ পৰাই সৰ্বোত্তম উপহাৰ পায়। সহসা তুমি অনাই চাউলমুঠি মই ভুঞ্জিলে তীক্ষণে তুমি লক্ষ্য কৰিবা সখা। দেখা দেখা আৰু আপুনি অন্ন বুজিব নালাগে শ্ৰী প্ৰভু। আৰু যদি অন্ন বুজে তেতে ময়ো যাব লাগিব বিপ্লৱ শেষিবৰ বাবে। না, আপুনি অকলে অন্ন বুজিব না, আপোনাৰ অন্ন বন্ধুৱে আমি অকলে আপুনি কৰিবলৈ গহন। গতিকে আমাৰতো অধিকাৰ আছে না, এই দৈব আমি সকলো ভগ্নী কৰি বুজাওঁ। মই এতিয়া বিদায়হে মাতিলোঁ। হে কৃষ্ণ, তোমাৰ অশেষ কৰোণা প্ৰভু। বুজিবৰ শক্তি নাই আমাৰ। দিনহীন ভক্ত মাথো তোমাৰ এই দয়াময় দিয়া প্ৰভু, স্থান দিয়া।